দাদা আনবক্সিং ভিডিঅ' লৈ আহি গ'লোঁ। আজি মই লৈ আহিলোঁ আপোনালোকৰ ওচৰলৈ আনবক্সিং ভিডিঅ'। সেইটো হৈছে নাইকা আৰু স্মিটেনৰ। আৰু এইখিনিতে প্ৰথমতে কৈ লওঁ যে এইটো যোনটো মোৰ আজি মেকআপ দেখিছে, এই মেকআপটো কৰিছে মোৰ ষ্টুডেণ্টে। আজি প্ৰায় আবেলি 5মান বজাত তাই মোক এই মেকআপটো কৰিছিলে আৰু এতিয়া বাজিছে ৰাতি 12:30 আৰু এতিয়ালৈকে উইদাউট এনি টাচ আপ মই খাইছোঁ, ভাত খাইছোঁ, চাহ খাইছোঁ আৰু গোটেই কাম কৰি ফুৰিছোঁ। তাৰ পাছতো মোৰ মেকআপটো যেনেকৈ তাই কৰি দি থৈ গৈছিলে তেনেকুৱাই হৈ আছে। সেইটো কাৰণে সঁচাই খুব ভাল লাগিছে তাই যে ইমান ধুনীয়া মেকআপ এটা কৰিব পৰা হৈছে। আপোনালোকৰ কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব দেই এই মেকআপটো। চ' এতিয়া বলক সোনকালে আনবক্সিং কৰোঁ। এতিয়া মই আপোনালোকক দেখাবলৈ লৈছোঁ স্মিটেনৰ এটা বক্স। স্মিটেনৰ বিষয়ে কিজানি আপোনালোকে জানেই, মই আগতেও ব্লগ বনাইছোঁ। যদি নাজানে তেতিয়াহ'লে মোৰ চেনেল পাৰ্কি প্ৰিয়ংকা ইউটিউবত গৈ পেলাই আপোনালোকে স্মিটেনৰ ভিডিঅ' চাব পাৰিব। ৱাও, মই চবতকৈ ভাল পোৱা বস্তু চিট মাস্ক। এটা, দুটা, তিনিটা। তাৰ লগতে আছে এইটো গ্ৰীণ টি বডি ৱাছ হয় এইটো, আৰু আছে প্লামৰ এটা ফেচ ৱাছ। তাৰ লগতে আছে এটা বেলা ভিটাৰ পাৰফিউম, আৰু তাৰ লগতে আছে এটা লিপ স্ক্ৰাব, এইটো হয় প্লামৰ। চ' এইখিনি বস্তু আছিলে এইটো বক্সত। আৰু তাৰ লগতে আৰু এটা বস্তু পাইছোঁ দেই, এইটো হ'ল প্ৰটিন এক্স পাউডাৰটো। চ' এইটো সেইখিনি বস্তু এইটো বক্সত আছিলে। আন এটা বক্স এতিয়া আকৌ আনবক্সিং কৰোঁ।